বিয়াৰ পিছত সকলোৱে জানিব বিচাৰে যে ছোৱালীজনীয়ে দেউতাকৰ ঘৰৰ পৰা কি আনিছে। নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনাৰ ভালে আৰু আমাৰো ভালে। বন্ধুসকল, আজি আমি মহিলাসকলৰ ওপৰত কিছু গুৰুত্বপূৰ্ণ কথা আজি আমি আলোচনা কৰিম। বন্ধুসকল, আপুনি যদি মহিলাসকলক সন্মান বা ভাল পায় তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰিব আৰু ভিডিঅ'টো শেষলৈ চাই থাকিব বুলি আশা ৰাখিলোঁ। ছোৱালীসকলৰ বাবে সবাতোকৈ ডাঙৰ স্কুল হৈছে স্বামীৰ ঘৰ, য'ত শিক্ষকৰ অভাৱ নাই আৰু শিক্ষাও শেষ নাই। এজন ছোৱালীক গোটেই পৃথিৱীৰ ছাপোৰ্ট নালাগে, কেৱল মাত্ৰ স্বামীৰ ছাপোৰ্টে যথেষ্ট। বিয়াৰ পিছত ৱাইফৰ অলপ কেয়াৰ ল'লে সেইটোক ৱাইফৰ বাধ্য হোৱা বুলি নকয়, বৰঞ্চ সেইটোক মহিলাৰ প্ৰতি সন্মান আৰু সুশিক্ষাৰ পৰিচয় বুলি কোৱা হয়। বিয়াৰ পিছত সকলোৱে জানিব বিচাৰে যে ছোৱালীজনীয়ে দেউতাকৰ ঘৰৰ পৰা কি আনিছে, কিন্তু কোনেও জানিব নিবিচাৰে যে ছোৱালীজনীয়ে ঘৰত কি এৰি থৈ আহিছে। প্ৰেম কৰিলে চঞ্চল, নকৰিলে কয় অহংকাৰী। প্ৰতিবাদ নকৰিলে কয় দুখটো তাইৰে আছিল, সেইকাৰণে মনে মনে আছে। প্ৰতিবাদ কৰিলে কয় ছোৱালীজনীৰ মুখ বৰ চোকা।